পাৰ্কত আছোঁ। যোৱা 10-12 দিন আগত এটা মতা গড় প্ৰায় 9-10 বছৰ বয়সৰ সি মানে বেলেগ গড়ে তাক আহি আক্ৰমণ কৰিলে, ডাঙৰ গড়ে, আৰু যথেষ্ট বেয়াকৈ জখম হৈছে। আৰু এখন ভৰি সি এনেকৈ ধৰণে দাঙি আছে, সেই ভৰিখন ব্যৱহাৰে কৰিব নোৱাৰে। দেখা দূৰৰ পৰা ভৰিখন ভঙা নিচিনাই লাগে, ফ্ৰেকচাৰ হোৱাৰ নিচিনা, আৰু গোটেই গাত তাৰমানে মাল্টিপল ইঞ্জুৰি আছে। চ' ডক্টৰ প্ৰভাত বসুমতাৰী আৰু এওঁলোকে ইয়াতে চাই সিদ্ধান্ত কৰিলে যে এইটো অলপ ক্ৰিটিকেল কণ্ডিশ্যন, ইয়াক ট্ৰেংকুইলাইজ কৰি ভালদৰে চিকিৎসা দিব লাগিব। তো সেইকাৰণে মোক মাতিলে। মই যোৱাকালি আহি আমি ফিল্ডত গৈ পেলাই সেইটো কুচিয়াজাৰ বুলি, বাঁহবাৰী বনাঞ্চলৰ আণ্ডাৰত কুচিয়াজাৰ বুলি জেগাটোত, তো আমি গড়টোক গৈ পালোঁ। এটা পানীত লেটি লৈ আছিলে, হাতীৰ দ্বাৰাই তাক উঠাই ট্ৰেংকুইলাইজ কৰি আমি যাৱতীয় চিকিৎসা কৰিলোঁ। মানে ইঞ্জুৰি বহুত আছে, কিন্তু ভৰিখন আমি ভবামতে ভঙা নাই, কিন্তু ঠিক ভৰিখনৰ সেই এংগুলতে বেলেগ গড়ে কাটি দিছে তাক, সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে। তো লং এক্টিং এণ্টিবায়'টিক, পেইন কিলাৰ এইবিলাক দিয়া হ'ল, আৰু ঘাঁবিলাক ড্ৰেছিং কৰি যথোপযুক্ত চিকিৎসাটো দিয়া হ'ল। তো হোপফুলি ভাল হ'ব লাগে। কিন্তু এটা চেলেঞ্জ আছে, যিটো গড়ে তাক আহি মাৰে সিটো এতিয়াও তাতে আছে, কাৰণ ইহঁতৰ এইটো ছেক্সুৱেল এণ্টাগনিজিম, তাৰমানে ডমিনেঞ্চটো যেনেকৈ হাতীৰ ক্ষেত্ৰত হয়, গড়ৰ ক্ষেত্ৰতো হয়। যাতে মানে যিবিলাক কম্পিটিটৰ আছে, কম্পিটিটৰবিলাকক আঁতৰাব খোজে, সেইকাৰণে এনেকুৱা মানে ছাবঅৰ্ডিনেট বুলবিলাকক মাৰে। তো সেইটোৱে কেছ। গতিকে এতিয়া আমাৰ চিকিৎসাৰ ফালৰ পৰা আমি ভাবিছোঁ যে সি ভাল হৈ যাব, কিন্তু যদিহে সেই গড়টোৱে নামাৰে। এতিয়া সেইটো গড়ো বনৰীয়া, ইও বনৰীয়া, আমিতো কাকো ক'তো লৈ যাব নোৱাৰোঁ। সিহঁতে প্ৰাকৃতিকভাৱে যি হয় আৰু সেইটো হ'ব। কিন্তু আমাৰ ফালৰ পৰা নিৰীক্ষণত আছে, কিন্তু ধৰক হঠাৎ বনৰীয়া গড়টো আহিলে, সিটো ডাঙৰ গড়টো, আমিনো কি কৰিম? আৰু ইমান ভিতৰত ফৰেষ্ট গাৰ্ডখিনিক এলাৰ্ট কৰি দিয়া আছে যে তহঁতে আহিলে বন্দুক ফুটাই হ'লেও তাক খেদিবি। অকল গড়েই নহয়, মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘ বা বিভিন্ন ধৰণৰ জৈৱ জন্তু সংঘৰ্ষত মানে তেনেদৰে ঘটনা হয়। ইয়াৰ বাবে ব্লেক পেন্থাৰৰ এটা মৃত্যুৰ আগতে ল'ব লগা হৈছে। কিহৰ বাবে হয়? চব নহয়, এইটো এটা প্ৰাকৃতিক পৰিঘটনা। এতিয়া ধৰক ৱাইল্ড এনিমেলৰ ক্ষেত্ৰত হয় কি, সিহঁতে নিজৰ যিটো টেৰিটৰী সেইটো মানে ছেফ কৰিব খোজে। গতিকে কম্পিটিটৰ বুলি যাক ভাবে তাক আক্ৰমণ কৰে। বহুত ক্ষেত্ৰত হাবি জংঘলত ধৰক মানে খাবৰ কাৰণে, খাদ্যৰ কাৰণেও চিকাৰ কৰে, সেইটো হ'ল বেলেগ স্পেচিছৰ কৰে। কিন্তু নিজৰ স্পেচিছৰ ভিতৰত যদি ফাইটিং হয়, জেনেৰেলি ডমিনেঞ্চ, আৰু কেতিয়াবা ধৰক মাইকী এনিমেলৰ কাৰণে, ছেক্সুৱেল হেৰিৰ কাৰণেও মতাৰ মাজত কম্পিটিশ্যন হয়, তেতিয়াও কাজিয়া পেচাল হয়। এইবিলাক প্ৰাকৃতিক পৰিঘটনা। এতিয়া আমি জংঘলত জখম হোৱা প্ৰত্যেকটো এনিমেলক আমি চিকিৎসা নকৰোঁ, কৰিবও নোৱাৰোঁ, বা বহুত ক্ষেত্ৰত আমি গমেই নাপাওঁ ক'ত কি হৈ আছে, ইমানটো আৰু সম্ভৱ নহয়। কিন্তু গড় এটা আপুৰুগীয়া জন্তু, আৰু গড়ৰ ক্ষেত্ৰত আমি অলপ ইণ্টাৰফেয়াৰ কৰোঁ, কাৰণ আমি মানাছত গড় ইণ্ট্ৰডিউচ কৰিছোঁ 0ৰ পৰা এতিয়া আজি 50টা আছে। আমাৰ টাৰ্গেট এটলিষ্ট 100টামান হ'লে এটা ভায়েবল পপুলেশ্যন হ'ব। সেইকাৰণে আৰু ফাৰ্ডাৰ গড় ইয়ালৈ অনাৰো আমাৰ প্ৰগ্ৰেম আছে। কিন্তু এতিয়া যিকেইটা ইয়াত আছে সেইকেইটাক আমি ছেফলি ৰাখিবলৈ চেষ্টা কৰি আছোঁ। উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব নিশ্চয় নাই, এইটো উন্নত চিকিৎসাই হৈছে। কালি যিটো হৈছে ভাল চিকিৎসা, তাক ইমোবিলাইজ কৰি যিখিনি কৰিব লাগে গোটেইখিনি, লং এক্টিং এণ্টিবায়'টিক, পেইন কিলাৰ, টিটেনাছ টক্সইড, যিখিনি হয় আৰু ইঞ্জুৰি হ'লে যি কৰিব লাগে গোটেইখিনি কৰা। সুস্থ হৈ উঠা নাই এতিয়ালৈকে? একেদিনাই কেনেকৈ হ'ব? একেদিনাই সুস্থ নহয়। এইটো সুস্থ যদি মই ক'লোৱে, যদি এইটো গড়ে আহি যদি আক্ৰমণ নকৰে, এমাহমানতেই সুস্থ হৈ যাব। কিন্তু এমাহমান লাগিব, এদিন দুদিনৰ কথা নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।